আজি বুধবাৰ 2025 চনৰ 18 জুন আজি আন্তৰ্জাতিক পিকনিক ডে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে ঘৰৰ বাহিৰৰ প্ৰাকৃতিক পৰিৱেশত খাদ্য গ্ৰহণ আৰু আনন্দৰ সময় অতিবাহিত কৰাৰ লগতে প্ৰকৃতি আৰু আপোনজনৰ সৈতে পুনৰ সংযোগ স্থাপনৰ ধাৰণাক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 18 জুনত আন্তৰ্জাতিক পিকনিক ডে উদযাপন কৰা হয় উভতি চাওঁ ইতিহাসত আজিৰ দিনটো বিউটি শৰ্মা বৰুৱাৰ জন্মদিন 1951 চনৰ 18 জুনত গোলাঘাট জিলাৰ দফলাটিং চাহ বাগিচাত জন্ম হৈছিল ভূপেন হাজৰিকাৰ সৈতে দ্বৈত কণ্ঠৰ তোমালৈ মনত পৰে তুমি জোন নে শুন নে শিখা আদি কালজয়ী গীতত কণ্ঠদান কৰা অনাতাঁৰ দূৰদৰ্শন আৰু ৰেকৰ্ড এলবামৰ বহু গীতৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ঝান্সী ৰাণী লক্ষ্মীবাইৰ মৃত্যু 1858 চনৰ 18 জুনত 30 বছৰ বয়সত গোৱালিয়ৰত মৃত্যু হৈছিল 1858 চনৰ 18 জুনত 30 বছৰ বয়সত গোৱালিয়ৰত মৃত্যু হৈছিল ব্ৰিটিছ সেনাৰ বিৰুদ্ধে যুঁজ দি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক প্ৰেৰণাদায়ক ব্যক্তিত্বত পৰিণত হোৱা তৰোৱাল যুদ্ধ আৰু ঘোঁৰা চলোৱাত পাৰ্গত ঝান্সীৰ বীৰাংগনা ৰাণী লক্ষ্মীবাইৰ মেক্সিম গৰ্কিৰ মৃত্যু 1936 চনৰ 18 জুনত 68 বছৰ বয়সত মস্কোত মৃত্যু হৈছিল আত্মজীৱনীমূলক ট্ৰিলজি মাই চাইল্ডহুড ইন দ্য ৱৰ্ল্ড মাই ইউনিভাৰ্চিটিজ আৰু বিখ্যাত উপন্যাস মাদাৰৰ স্ৰষ্টা কিংবদন্তি ৰুছ মেক্সিম গৰ্কিৰ মৃত্যু 1936 চনৰ 18 জুনত 68 বছৰ বয়সত মস্কোত মৃত্যু হৈছিল আত্মজীৱনীমূলক ট্ৰিলজি মাই চাইল্ডহুড ইন দ্য ৱৰ্ল্ড মাই ইউনিভাৰ্চিটিজ আৰু বিখ্যাত উপন্যাস মাদাৰৰ স্ৰষ্টা কিংবদন্তি ৰুছ চুটিগল্প লেখক ঔপন্যাসিক নাট্যকাৰজনৰ প্ৰকৃত নাম এলেক্সেই মেস্কিমোভিচ পেস্কভ মিলখা সিঙৰ মৃত্যু 2021 চনৰ 18 জুনত কোভিড মহামাৰীত আক্ৰান্ত হৈ 91 বছৰ বয়সত চণ্ডীগড়ত জীৱনৰ ট্ৰেকৰ পৰা চিৰবিদায় লৈছিল এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ 400 মিটাৰ দৌৰত স্বৰ্ণ পদক জয়ী উড়ন্ত শিখ নামেৰে খ্যাত ভাৰতৰ কিংবদন্তি দৌৰবিদজনে ভাৰতীয় জীৱন বীমা নিগম প্ৰতিষ্ঠা 1956 চনৰ 18 জুনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰত চৰকাৰৰ অধীনৰ সংস্থা হিচাপে ভাৰতীয় জীৱন বীমা নিগম প্ৰতিষ্ঠা কৰে 245টা ব্যক্তিগত জীৱন বীমা কোম্পানী আৰু অন্যান্য সত্তাক একত্ৰিত কৰি ভাৰত চৰকাৰে ভাৰতীয় জীৱন বীমা নিগম গঠন কৰিছিল প্ৰথম লং প্লেইং ৰেকৰ্ড প্ৰৱৰ্তন 1948 চনৰ 18 জুনত কলম্বিয়া ৰেকৰ্ডছে প্ৰথমখন এলপি ৰেকৰ্ড প্ৰৱৰ্তন কৰে পূৰ্বে প্ৰচলিত 78 আৰপিএম ৰেকৰ্ডৰ স্থানত প্ৰতিটো ফালে 25 মিনিটৰ উচ্চমানৰ শব্দ বাণীবদ্ধ কৰা 33 1/3 আৰপিএমৰ 12 ইঞ্চিৰ এই ভিনাইল লং প্লেইং ৰেকৰ্ড সোনকালে জনপ্ৰিয় হৈ উঠে গোৱাত পৰ্তুগীজ শাসনৰ বিৰুদ্ধে সত্যাগ্ৰহ 1946 চনৰ 18 জুনত গোৱাক পৰ্তুগীজ দখলৰ পৰা মুক্ত কৰি ভাৰতত অন্তৰ্ভুক্তিৰ লক্ষ্যৰে ডক্টৰ ৰাম মনোহৰ লোহিয়াৰ নেতৃত্বত পৰ্তুগীজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে গোৱাত প্ৰথম সত্যাগ্ৰহ আৰম্ভ হয় 1961 চনৰ 19 ডিচেম্বৰত ভাৰতীয় সেনাই গোৱা দমন আৰু ডিউক পৰ্তুগীজ শাসনৰ পৰা মুক্ত কৰে ইম্পেৰিয়েল কলেজত শকুন্তলা দেৱীৰ অভিলেখ 1980 চনৰ 18 জুনত মানৱ কম্পিউটাৰ হিচাপে খ্যাত শকুন্তলা দেৱীয়ে লণ্ডনৰ ইম্পেৰিয়েল কলেজত জটিল অংকৰ তাৎক্ষণিক মৌখিক সমাধান উলিয়াই অভিলেখ সৃষ্টি কৰে মাত্ৰ 28 ছেকেণ্ডত 13 অংকৰ দুটা সংখ্যাৰ পূৰণফল উলিওৱা তেওঁৰ এই সামৰ্থ্য মানুহৰ দ্ৰুততম গণনা বুলি পৰিগণিত হয় জোৱান অৱ আৰ্কৰ জয় 1429 চনৰ 18 জুনত ফ্ৰান্সৰ পাটাই যুদ্ধত জোৱান অৱ আৰ্কৰ নেতৃত্বত ফৰাচী সেনাবাহিনীয়ে ইংৰাজক পৰাস্ত কৰে বৃহৎ ইংৰাজ সেনাবাহিনীৰ বিৰুদ্ধে ফৰাচী সৈন্যৰ এই জয়লাভ শতবছৰীয়া যুদ্ধৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা হিচাপে চিহ্নিত হয় হলদিঘাটৰ যুদ্ধত মোগলৰ জয়লাভ 1576 চনৰ 18 জুনত ঐতিহাসিক হলদিঘাটৰ যুদ্ধত মেৱাৰৰ ৰাজপুত শাসক মহাৰাণা প্ৰতাপ সিংহক মোগল সম্ৰাট আকবৰৰ সেনাই পৰাস্ত কৰে যুদ্ধত পৰাজয় বৰণ কৰি ৰাজপুত বাহিনী পিছুৱাই যায় যদিও প্ৰতাপ সিংহই মোগল শাসনৰ বিৰুদ্ধে প্ৰতিৰোধ অব্যাহত ৰাখে ৱাটাৰলু যুদ্ধত নেপোলিয়নৰ পৰাজয় 1815 চনৰ 18 জুনত ডিউক অৱ ৱেলিংটন আৰু মাৰ্চাল ব্ৰুচাৰৰ নেতৃত্বৰ মিত্ৰজোঁটৰ বিৰুদ্ধে ৱাটাৰলু যুদ্ধত ফৰাচী বাহিনী পৰাস্ত হয় ব্ৰিটিছে নেপোলিয়নক বন্দী কৰি সেন্ট হেলেনালৈ নিৰ্বাসিত কৰে এই যুদ্ধই ইউৰোপীয় ইতিহাসত নেপোলিয়ন যুগৰ অন্ত পেলাই ৰাজনৈতিক স্থিতিশীলতাৰ এক নতুন যুগৰ সূচনা কৰে ৰাছিয়া আমেৰিকাৰ সল্ট II চুক্তিত স্বাক্ষৰ 1979 চনৰ 18 জুনত ভিয়েনাত আমেৰিকাৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ আৰু সোভিয়েট নেতা লিওনিড ব্ৰেজনেভে কৌশলগত পাৰমাণৱিক অস্ত্ৰৰ উৎপাদন সীমিত কৰাৰ লক্ষ্যৰে যুগান্তকাৰী সল্ট II চুক্তিত স্বাক্ষৰ কৰে
ষ্টেইনছ বিমান দুৰ্ঘটনাত 118 জন লোকৰ মৃত্যু 1972 চনৰ 18 জুনত লণ্ডন হিথ্ৰ' বিমানবন্দৰৰ পৰা ব্ৰাছেলছ অভিমুখী ব্ৰিটিছ ইউৰোপীয়ান এয়াৰৱেজৰ যাত্ৰীবাহী 548 বিমান এখন উৰণৰ কিছু সময়ৰ পিছতে ইংলেণ্ডৰ ষ্টেইনছৰ ওচৰত দুৰ্ঘটনাত পতিত হৈ বিমানখনত থকা 118 জন লোকৰ মৃত্যু হয়। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।